জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ সন্দৰ্ভত চতুৰ্থটো শুনানি সম্পন্ন হ'ল। জিলা সত্ৰ ন্যায়াধীশ আদালতত সম্পন্ন শুনানি। আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ আৰু 22 জানুৱাৰীলৈ হ'ব গোচৰৰ পৰৱৰ্তী শুনানি। ভাৰ্চুৱেলি হাজিৰ হৈছিল আটাইকেইজন অভিযুক্ত। শুনানিত আছিল গৰিমা শইকীয়া গাৰ্গ লগতে পামী বৰঠাকুৰ। কেইবাগৰাকীও তদন্তকাৰী বিষয়া উপস্থিত হৈছিল। বাক্সাৰ নিকাছী কাৰাগাৰত আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ ভাতৃসহ 2 দেহৰক্ষী আছে একেটা কাৰাগাৰতে আৰু শেখৰ লগতে অমৃতপ্ৰভা মহন্ত আছে হাফলাং কাৰাগাৰত। এই মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। 22 জানুৱাৰীত যেহেতু পৰৱৰ্তী শুনানি হ'ব, জুবিন গাৰ্গৰ মৃত্যুৰ চতুৰ্থটো শুনানি সম্পন্ন হৈছে। আজি শুনানিত চাৰ্জ ফ্ৰেম কৰা হ'ব আটাইকেইজন অভিযুক্তক। জিলা সত্ৰ ন্যায়াধীশ আদালতত সম্পন্ন হ'ব শুনানি। আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ। এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আছে, আমি আগবঢ়াইছো। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি। 22 জানুৱাৰীত অন্তিমটো শুনানি। জিলা সত্ৰ ন্যায়াধীশ আদালতত সম্পন্ন হৈছে শুনানি আৰু আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিহেতু গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন চিঠি লিখিছিল আৰু সেই চিঠিৰ মৰ্মে মুখ্যমন্ত্ৰীগৰাকীয়ে লোক অধিবক্তাক নিয়োগ কৰা পৰিলক্ষিত হৈছে। 22 জানুৱাৰীত পৰৱৰ্তী শুনানি সম্পন্ন। আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি। কিছু সময়ৰ পাছত আমি গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আপোনালোকক শুনাম। জিলা সত্ৰ ন্যায়াধীশ আদালতত সম্পন্ন হ'ল শুনানি। 22 জানুৱাৰীত পৰৱৰ্তী শুনানি আছে। আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ। আমাৰ শ্ৰদ্ধাৰ জিয়াৰুৰ কামাৰ ছাৰকে মুখ্য কৰি নতুন যিটো প্ৰজিকিউশ্যন টীম দিছে, তেওঁলোকে আজি চাৰ্জ লৈছে। প্ৰথম দিনা আজি তেওঁলোকে কপিসমূহ সংগ্ৰহ কৰিছে আৰু আজি দেখিছোঁ আমি 5জনে যোৱাবাৰ 3 তাৰিখে 3জনৰ বেইল পিটিশ্যন আহিছিলে, এইবাৰ 5জনৰ বেইল পিটিশ্যন আহিছে আৰু নেক্সট ডেটটো আমাৰ 22 তাৰিখে দিছে। গতিকে সেইদিনাখন যিখিনি বেইল অবজেকশ্যন হ'ব লগা আছে বা সেইখিনি হেৰিখিনি তেওঁলোকে শুনিব আৰু গতিকে অহা 22 তাৰিখলৈ আমি এতিয়া ৰ'ব লাগিব। আজি আমি কামাৰ ছাৰক দেখিছোঁ যথেষ্ট, কাৰণ তেওঁলোকে আজি চাৰ্জ লৈছেহে, কিন্তু যথেষ্ট সপ্ৰতিভাৱে আৰু শক্তিশালীভাৱে তেওঁলোকে টিমটো ভাল লাগিছে। সেইখিনি শ্ৰদ্ধা সহকাৰে আমি বিশ্বাস কৰিব পাৰিছোঁ যে তেওঁলোকে সবলভাৱে যুঁজখন দিব পাৰিব। এতিয়া সেইখিনি কনফিডেঞ্চ আমাৰ মাজত আহিলে আমি সেইটোৱে লৈ পেলাই আমি আশা কৰি আগবাঢ়ি যাব পাৰোঁতো। গতিকে ভগৱানে সেইখিনি আমাক মানে শক্তি দিয়ক আৰু সেইটোৱে তেওঁলোকে নিশ্চয় তেওঁলোকে সেইটোৱে আশা কৰিছোঁ। আৰু তেওঁলোকে এতিয়া কাৰণ চাৰ্জশ্বিটখন ইমান ডাঙৰ ভলিউমাছ এখন চাৰ্জশ্বিট, গতিকে তেওঁলোকে সেই গোটেইখিনি আজি চাৰ্জ লৈছেহে, গোটেইখিনি পঢ়ি তেওঁলোকে সেইখিনি সবলভাৱে নিজেও প্ৰস্তুত হ'ব লাগিব। সেইকাৰণে মই ভাবোঁ অহা ডেটটোত আৰু সবলভাৱে আমাৰ গোটেইখিনি বস্তু উপস্থাপন হ'ব। অহা ডেটটো কিমান? 22 তাৰিখে এটা দিছে আৰু 30 তাৰিখে তাৰপিছত মই কেতিয়াও দেখা নাই। আজি ভিচিত দেখিছোঁ, যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে। গতিকে সকলোবোৰ দেখোন ঠিকেই আছে। তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিত বেলেগ একো পাৰ্থক্য দেখা নাই। ঠিকে আছে। 5জন যোৱাবাৰ 3জনৰ আছিলে, এইবাৰ 5জন। এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে। আগতে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু অমিত প্ৰভা আছিল। 5জনে যোৱাবাৰ 3জনে দিছিলে, এইবাৰ 2জনে দিছে। আপুনি যোৱাবাৰ কৈছিল মানুহ হিচাপে আখ্যা দিব নোৱাৰে, কেনেকুৱা এতিয়াও নিদিওঁ। শাস্তি হোৱাটো বিচাৰিছে একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰ বধ
যিটো মই যোৱাবাৰ কৈছিলোঁ অসুৰবধ হওক, এই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। নাই নাই, ছিংগাপুৰতো ময়ো যেতিয়া আৰম্ভণিৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ, প্ৰতিটো কথা তেওঁলোকে সুমতো কেছ মানে ইনভেষ্টিগেশ্যন এটা কৰিছিলে নিজাববীয়াকৈ। আৰু প্ৰতিবাৰেই যেতিয়াই মই তেওঁলোকক মোৰ মানে তথ্য মই দিব লগা হৈছে বা মোৰ ভাষ্য দিব লগা হৈছে, মই ষ্টেটমেণ্ট দিছোঁ বা লিখিতভাৱে মই যিখিনি ইয়াতো হৈছে ইয়াৰ প্ৰচিডিংছৰ কথাও মই উল্লেখ কৰিছিলোঁ, কিন্তু তেওঁলোকে বাৰে বাৰে একেটাই কথা কৈছে, আৱাৰ্ছ ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ মেম, চ' দিছ ডাজন্ট হেভ এনি কানেকশ্যন উইথ ইয়ৰ ইণ্ডিয়ান ইনভেষ্টিগেশ্যন। তো সেই কথাটোৱে এতিয়া হয়তো তেওঁলোকৰ মানে যিটো ওলাইছে, যিটো তেওঁলোকে কি বুলি ক'ম শুনানি দিছে সেইদিনাখন, সেইটো অসমৰ আদালতত সেইটো বস্তু তেনেদৰে কোনো গ্ৰাহ্য চাগে কৰা নহ'ব, কাৰণ তাত অকল কি হৈছিলে সেই দিনটোত সেইখিনিহে অকল তেওঁলোকে চায় আৰু সেই পাৰ্চপেক্টিভটো বেলেগ, তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ। আৰু তেওঁলোকে বাৰে বাৰে সেইদিনাখন 14 তাৰিখে যিটো হৈছে শুনানি, সেইদিনাখনো তেওঁলোকে বাৰে বাৰে কৈ আছে যে দিছ ইজ নট এ ট্ৰায়েল, দিছ ইজ জাষ্ট এ টেষ্টিমনি। সেইটো তাত বিচাৰ নহয় আৰু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শাস্তিমূলক শুনানি এইবোৰ বস্তু নিদিয়ে। তেওঁলোকে অকল কি হৈছে সেই ঘটনাটো তদন্ত কৰে। আৰু আমাৰ ইয়াত কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, সকলোবোৰ কথা থাকিব। গতিকে ইয়াৰ অন্তৰালত কি হৈছিল, এই ঘটনাটোৰ অন্তৰালত কাৰ কি মটিভ আছিল, এই সকলোবোৰ কথা ইয়াত বিচাৰ হ'ব। আমাৰ ইয়াৰ বিচাৰটো মুখ্য, এইটো বিচাৰ আৰম্ভ হৈছে নিশ্চয় নিশ্চয় ইয়াত সকলোখিনি বিচাৰ হ'ব লাগিব, কাৰণ মানুহখিনি ইয়াৰ আৰু মটিভটো লাগিব। আৰু যিহেতু ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য। গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু ভিত্তিতহে কৈছে কথাটো। সেইবোৰ সকলোবোৰ কথাৰ তদন্ত হ'ব লাগিব, বিচাৰ হ'ব লাগিব, বিচাৰৰ আওতালে এই সকলোবোৰ আহিব লাগিব। কিন্তু ছিংগাপুৰে সেইখিনি নকৰে। সন্দীপন গাৰ্গো এইটো কেছত অভিযুক্ত হৈ পৰিছে, আপোনালোকৰ ভাতৃ হয়, সেই বিষয়ত আপুনি আজিলৈকে একো মন্তব্য কৰা নাই। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ, মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে, তেওঁ ঘটনাস্থলীত উপস্থিত আছিল। গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ, সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্তত সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁ কৰ্তব্য কৰিব লাগে, তেওঁ বিচাৰৰ আওতাত আছে। হ'ব, আজি আত্মবিশ্বাসটো বাঢ়িছে আমাৰ টিমটো দেখি পেলাই, তেওঁলোকে যেনেধৰণে তেওঁলোকে প্লেচ কৰিছে কথাখিনি, অভিজ্ঞ গোটেই সকলো, আৰু সেইটোৱে আমাকো আত্মবিশ্বাসটো আনি দিছে। আৰু আমি আশা কৰিছোঁ আগলৈ আৰু ভালকৈ আমি যুঁজিব পাৰিম, তেওঁলোকৰ সহায়ত আমি আৰু ভালকৈ যুঁজিব পাৰিম। সিমানে তেওঁলোক অতি ডাঙৰ মানুহ, অসমৰ সৰকাৰী মানুহ, তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আপোনালোকে নিশ্চয় মনোবল শক্তিশালী হৈ থাকিব। আপোনালোক সকলো আমাৰ লগত ডাঙৰ সৰু কথা নাই, কথা হৈছে যুক্তি আৰু সত্য। আমি যিহেতু দোষী আমি যিহেতু সত্যত আছো, সঁচা যুক্তিত আছো, গতিকে জয় আমাৰ হ'ব, জাষ্টিচ আমি পাম। সিমানে আপোনালোক থাকক, আমাৰ বিশ্বাস, অসমৰ ৰাইজ আমাৰ লগত আছে সেইটো বিশ্বাস। গতিকে আমাৰ শক্তি তেওঁলোকতকৈ বহুত বেছি ডাঙৰ সৰু কথা নাই। সত্য সদায় সত্যৰে জয় হ'ব, আৰু যিটো শুদ্ধ সেইটোৱে প্ৰতিষ্ঠা হ'ব, সেইটোৱে ন্যায় প্ৰতিষ্ঠা হ'ব। চৰকাৰী অধিবক্তা তেওঁ কৈছে ছাৰ 17 তাৰিখে মই কৰিব নোৱাৰো, আৰু ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰো। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছো চৰকাৰক যে আপোনালোকে এটা টিম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছো যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব, 6 তাৰিখে দিব, কিন্তু এজন পিপি দিলে নহ'ব। আমি বাৰে বাৰে কৈছো এটা টিম লাগিব, এটা ভাল টিম লাগিব, নট লেছ দেন 10-12 জন মানুহ তাত থাকিব লাগিব। এই টিমেই গোটেইখিনি কৰিব পাৰিব। আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশ্বিট আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ। সঁচা কথা হা, এইটো যে ক্লিয়াৰ একদম চাৰ্জশ্বিটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি। আজি যিটো দীঘলীয়া এটা হিয়াৰিং হ'ল, তাতে বহুতখিনি লুপ হোল আছে, নিশ্চয় থাকিব। গতিকে এটা ডাঙৰ টিম লাগিব। দৰকাৰ হ'লে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে। এতিয়াও কৈছো, কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে, যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে, সেইটো কোৰ্টে দিব পাৰে। গতিকে এটা ভাল টিম থাকিলে
মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে তেখেতক মই হেৰি কৰি কোৱা নাই, তেওঁ বেয়া বুলি মই কোৱা নাই, আকৌ বেলেগকে নাভাবিব, তেওঁ বহুত ভাল কৰি আছে। কিন্তু আমাক এটা যদি ভাল টিম দিয়ে, এটা এছিষ্ট কৰিব পৰাকে, তেতিয়াহ'লে কিন্তু তাত যদি খুটি নাটি আছে গোটেইখিনি ধৰা পৰিব। আৰু যিখন ফাষ্ট ট্ৰেকৰ কথা কৈছোঁ, সেই ফাষ্ট ট্ৰেক কোৰ্টখন ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰক। চৰকাৰক অনুৰোধ জনাইছোঁ, আমি গুৱাহাটী উকিল সন্থাৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আৰু আপোনালোকে এটা সময়ত গম পাব যে আমাৰ দাবীটো কিন্তু ঠিক আছিল। আমাৰ দাবী প্ৰথমতে আছিল CBIক দিয়ক, CBIক নিদিলে, বুজিছে, কিন্তু CBIক দিলে ইয়াতে নিশ্চয় ভাল হ'লহেঁতেন, আমাৰ এইটো বিশ্বাস। গতিকে আমি এতিয়া দাবী জনাই আছোঁ, ডে টু ডে হিয়াৰিঙৰ কাৰণে কোৰ্ট দিয়ক, ভাল এটা টিম দিয়ক, তেতিয়াহে জুবিন দাই কিন্তু ন্যায় পাব, তেতিয়া অসমবাসীয়ে ন্যায় পাব। নহ'লে কিন্তু আমি কেতিয়াও ন্যায় নাপাম। এইটো ধৰক, আপোনালোকে জানি লওক। আৰু সৰ্ব অসমবাসীক মই কৈছোঁ, আপোনালোকে চৰকাৰৰ ওচৰত আপোনালোকৰ মাধ্যমেৰে যি মাধ্যম আছে দাবী জনাওক যে আমাক ডে টু ডে হিয়াৰিং কোৰ্ট দিয়ক। ফাষ্ট ট্ৰেক বুলি ক'লেই নহ'ব, কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হ'ব, কিন্তু ডে টু ডে হিয়াৰিং স্পেচিয়েল ডেডিকেটেড এটা লাগিব। কাৰণ আজি এতিয়া এটা প্ৰেক্টিকেল, মই যিখিনি কথা আপোনালোকক কৈ আছোঁ প্ৰেক্টিকেল কথা কৈ আছোঁ। আজি যেতিয়া অমৃতপ্ৰভা ডাঙৰীয়ানীৰ যেতিয়া বেইল পিটিশ্যন বা গোটেই চাৰ্জ ফ্ৰেমৰ কাৰণে হিয়াৰিং হৈ আছিল, কোৰ্টে মাজত ইণ্টাৰভিউ কৰিবলগা হৈছে যে অলপ শ্বৰ্ট কৰক, কাৰণ এখন কোৰ্টত আৰু বেলেগ কাম আছে। এই ডিষ্ট্ৰিক্ট জাজ যিজন আছে সেইখন কোৰ্টত বহুত কেছ থাকে, ডেইলি 70-80টা কেছ থাকে। গতিকে এটা কেছত এইটো কেছ যদি ভালকে শুনিব লাগে, যদি ভালকে কৰিব লাগে, এখন ডেডিকেটেড কোৰ্ট থাকিলেহে পাৰিব। কিন্তু এইবিলাক প্ৰেক্টিকেল কথাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আছোঁ, আহ্বান জনাই আছোঁ, দাবী জনাই আছোঁ যে আপোনালোকে এখন ডেডিকেটেড কোৰ্ট আমাক দিয়ক, য'ত জুবিন দাৰ কেছটো ডে টু ডে হিয়াৰিং হ'ব। আমাক 8-10 জনীয়া এটা পিপিৰ দল দিয়ক। কেৱল মাত্ৰ এজন দুজন দি পেলাই বহি নাথাকিব, এজন দুজন দি একো কৰিব নোৱাৰে। এই যিখিনি কোৰ্টৰ ভিতৰত হৈছে, যিখিনি প্ৰেক্টিকেল কথা, সেইখিনি আপোনালোকক মই ক'লোঁ। আৰু চাগে বেলেগ নাই নেকি? নহয় চব এতিয়া হৈ আছে আপোনাৰ অমৃতপ্ৰভাৰে হৈ আছে। গতিকে তেওঁ লোভলখিনিয়ে ক'ব। এতিয়া সেই প্ৰত্যুত্তৰ কোনে দিব? প্ৰচিকিউশ্যনৰ এডভকেটে দিব। গতিকে প্ৰচিকিউশ্যনৰ এডভকেটে দিবৰ কাৰণে তেওঁ সিমানখিনি এটা ভাল টিম লাগিব ন, প্ৰতিটো কথাৰ উত্তৰ দিবৰ কাৰণে। আজি ভূঞা ডাঙৰীয়াই কিয় পাৰিছে? তেওঁৰ এটা টিম আছে, তেওঁ বস্তু পঢ়িছে, প্ৰতিটো পেজ উলিয়াই আপুনি সেইকাৰণে হয়তো গম পাব যে তাত তেওঁলোকে লোভল দেখুৱাইছে। কিন্তু তাত CIDয়েতো ভাল কাম কৰিছে ন, এটা ইমান ডাঙৰ টিম ভালকে নিশ্চয় তেওঁলোকেও কৰিছে, নাই কৰা বুলি ক'ব নোৱাৰোঁ। কিন্তু সেই বস্তুখিনি উলিয়াব এজন মানুহে কেতিয়াও নোৱাৰে। আৰু এটা কথা, আজি আমাৰ গৰিমা বৌৱে গৰিমা গাৰ্গ শইকীয়া ডাঙৰীয়ানেও এজন এডভকেট নিয়োগ কৰিছে, তেওঁৰ হৈ যাতে চৰকাৰী উকিলে এছিষ্ট কৰিব পাৰে, সেইটো আছে। আৰু এইটো মই এতিয়া গৰিমা বৌৰ লগত কথা পাতিম যে বেইল অবজেকশ্যন তেওঁ ফাইল কৰিব।